নমস্কাৰ। আজি আপোনালোকক মই এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ। লগতে আপোনালোকৰ সন্মুখত যে মই ৰৈ দুআষাৰমান কথা ক'বলৈ পাৰিছোঁ বা মই যে নিজৰ পছন্দ অনুসৰি শিক্ষা গ্ৰহণ কৰিব পাৰিছোঁ, সেয়া হয়তো অসমৰ এগৰাকী নাৰীৰ এক অৰিহণা বা অৱদানৰ বাবেহে সম্ভৱ হৈ উঠিল বুলি ক'ব পাৰি। এইগৰাকী নাৰীও যদি আজি অসমত নাথাকিলেহেঁতেন, তেতিয়া হয়তো নাৰী শিক্ষা বহুত পিছপৰি ৰ'লহেঁতেন আৰু তেতিয়া হয়তো মই আপোনালোকৰ সন্মুখত আজি যেনেকৈ কথা কৈছোঁ, তেনেদৰে সুবিধা সুযোগ নাপালোহেঁতেন। আৰু সেইগৰাকী বৰেণ্য মহিলা বা সেইগৰাকী বিশেষ মহিলা হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী। চন্দ্ৰপ্ৰভা শইকীয়ানী আছিল অসমত নাৰী শিক্ষাৰ বাটকটীয়া। এটা সময় আছিল যি সময়ত আজিৰ দৰে নাৰী শিক্ষা সুলভ নাছিলে। সেই সময়ছোৱাত নাৰীয়ে শিক্ষা লাভ কৰাটো সামাজিক দৃষ্টিৰ পৰা অপৰাধ বুলি গণ্য কৰা হৈছিল আৰু নাৰীক বাল্য বিবাহৰ বন্ধনত আবদ্ধ কৰা হৈছিল, শিক্ষাৰ খণ্ডৰ পৰা বা শিক্ষা লাভৰ পৰা আঁতৰাই ৰখা হৈছিল। আৰু সেইখন সমাজৰ সৈতে যুঁজিছিল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দৰে ব্যক্তিয়ে। তেখেতে কেৱল নিজেই শিক্ষা লাভ কৰা নাছিলে, তেখেতে আন 10 গৰাকী কন্যাই যাতে শিক্ষা লাভ কৰিব পাৰে, নিজৰ অধিকাৰ বুজি পায়, চিনি পায় বা নিজৰ ভৰিত নিজেই থিয় হ'ব পাৰে, তাৰ কাৰণে এঘৰি যুঁজিছিল। আৰু সেইকাৰণে আজি তেখেতৰ প্ৰতি সন্মান জনাই আজি সেশ্যনটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, তেখেতৰ জন্ম হৈছিলে 1901 চনৰ 16 মাৰ্চত আৰু তেখেতে স্বাধীনতা সংগ্ৰামৰো এগৰাকী সংগ্ৰামী আছিলে আৰু সমাজসেৱী আৰু তেখেত এগৰাকী সাহিত্যসেৱীও আছিলে। সাহিত্যৰ ক্ষেত্ৰতো তেখেতৰ যথেষ্ট অৱদান আছিলে। ইয়াত উল্লেখ কৰা ফটোখন তেখেতৰ হয়তো কৈশোৰ কালৰ এখন ফটো, যথেষ্ট ৰেয়াৰ ফটো বুলিও আমি ক'ব পাৰোঁ। এতিয়া আমি তেখেতৰ বিষয়ে আলোচনা কৰিবলৈ পুনৰ আহিছোঁ। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নেতৃত্বতে অসম প্ৰাদেশিক মহিলা সমিতিও প্ৰতিষ্ঠা হৈছিলে আৰু তেখেতে যেতিয়া স্কুল প্ৰতিষ্ঠা কৰিছিল, নিজাববীয়াকৈ স্কুল প্ৰতিষ্ঠা কৰিছিলে, কন্যাসকলক ঘৰে ঘৰে গৈ স্কুলত পঢ়িবলৈ আহিবলৈ বুজাইছিল আৰু তেতিয়া তেখেতৰ স্কুললৈ শিলগুটি দলিওৱা বা তেখেতক শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ চেষ্টা কৰা মানুহো সমাজত আছিলে। কিন্তু সেই সকলোখিনি প্ৰত্যাহ্বান জনাই তেখেতে কি কৰিছিল, মহিলাসকলক আগবাঢ়ি যাবলৈ সদায় অনুপ্ৰাণিত কৰিছিল বা নাৰী শিক্ষাৰ হকে তেখেতে কাম কৰি গৈছিলে। তেখেতৰ এই অৱদানৰ বাবেই তেখেতক 1972 চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ সন্মান পদ্মশ্ৰী বঁটা লাভ কৰিছিলে। এইটো কথা আমি মনত ৰাখি থ'বলগীয়া পইণ্ট। লগতে 2002 চনত তেখেতৰ স্মৃতিত ভাৰত চৰকাৰে কি কৰিছিল, এটা স্মৃতি স্মাৰক ডাক টিকটো ইস্যু কৰিছিলে বা ডাক টিকট এটাও প্ৰচলন কৰিছিল। 1932 চনত যেতিয়া আইন অমান্য আন্দোলন চলি আছিলে, লগতে তাৰ পূৰ্বতে 1920 চনত হৈছিল অসহযোগ আন্দোলন আৰু সেই আন্দোলনতো চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ভূমিকা আছিল শক্তিশালী। তেখেতে আন 10 গৰাকী মানুহক দেশপ্ৰেমেৰে উদ্ধৃত হৈ স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈও ইনফ্লুৱেঞ্চ কৰিছিলে। আৰু তেখেতে কি কৰিছিল, ইমানতে তেখেতৰ বিষয়ে আমি ইমানখিনিতে সীমাবদ্ধ নহয়। শিক্ষাৰ কাৰণে কাম কৰিছিল তেখেতে, সাহিত্যৰ কাৰণে কাম কৰিছিল, স্বাধীনতা আন্দোলনত তেখেতে যুঁজিছিল, তাৰ উপৰিও তেখেতে কি কৰিছিল, অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি স্বাধীন ভাৰতৰ ৰাজনীতিত আগভাগ লোৱা হয়তো তেখেত সৰ্বপ্ৰথম মহিলা আছিল বুলি ক'ব পাৰোঁ। বিশেষকৈ আমাৰ অসমৰ ক্ষেত্ৰতো তেখেত প্ৰথম আছিলে। গতিকে তেখেতৰ চিন্তা কিমান উচ্চ মানদণ্ডৰ আছিল। নাৰীয়ে শিক্ষা লাভ কৰিব লাগে, নাৰীয়ে আন্দোলন কৰিব পাৰে, সংসাৰ চম্ভালিব পাৰে, গতিকে নাৰীয়ে কি কৰিব পাৰে, ৰাজনীতিতো অংশগ্ৰহণ কৰিব পাৰে আৰু সেইকাৰণে তেখেতে বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিলে। আৰু তেখেত ভাৰতৰ ভিতৰত যদি চাওঁ, এনেধৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মহিলা প্ৰথম 5 গৰাকী মহিলাৰ ভিতৰত তেখেতৰ স্থান আছে। আৰু তেখেতৰ যিগৰাকী ভগ্নী আছিল, সেই ভগ্নীগৰাকী আছিল আকৌ অসমৰ প্ৰথম গৰাকী MBBS। গতিকে তেখেতৰ পৰিয়ালটো বা তেখেতে হয়তো নিজৰ ভণ্টিক, যাৰ নাম আছিল ৰজনীপ্ৰভা শইকীয়ানী, তেখেতকো আগবঢ়াই নিবলৈ সক্ষম হৈছিল। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নামত অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখন প্ৰথম ছাত্ৰী নিবাস, সেইখনো চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নামেৰে নামাকৰণ কৰা হৈছে, অৰ্থাৎ 83 গাৰ্লছ হল। তাৰপিছত যদি আমি চাওঁ, তেখেতে
পিতৃভিথা নামৰ এখন উপন্যাস লিখিছিল আৰু সেইখনহে আছিল তেখেতৰ একমাত্ৰ কমপ্লিটেড উপন্যাস আৰু সেই শাস্ত্ৰই অপৰাজিতা দুখন উপন্যাস তেখেতে লিখিছিল কিন্তু এই দুখন তেখেতে সম্পূৰ্ণ কৰিব পৰা নাছিলে অসম্পূৰ্ণ অৱস্থাতে এইখিনি পোৱা গৈছিলে লগতে তেখেতে যথেষ্ট গল্প আৰু কবিতাও ৰচনা কৰিছিল আৰু তেখেতে মুক্ত মানৱ নামৰ এক কবিতা সংকলনো তেখেতৰ জৰিয়তে প্ৰকাশ কৰিছিলে আৰু এটা গুৰুত্বপূৰ্ণ কথা তেখেতে অভিযান আৰু অভিযাত্ৰীৰ আলোচনীৰো সম্পাদিকা আছিল আৰু পৰৱৰ্তী সময়ত নিৰুপমা বৰগোহাঁয়ে 1993 চনত তেওঁৰ আত্মজীৱনীমূলক তেখেতৰ জীৱনীমূলক এখন উপন্যাস সৃষ্টি কৰিছিল সেই উপন্যাসখনৰো নাম আছিল অভিযাত্ৰী আৰু নিৰুপমা বৰগোহাঁয়ে ৰচনা কৰা এই অভিযাত্ৰী উপন্যাসখনে 1996 চনত সাহিত্য একাডেমী বঁটা পাবলৈও সক্ষম হৈছিলে কেতিয়াবা আপোনালোকক পৰীক্ষাত অভিযাত্ৰী উপন্যাসখনৰ কথাও সুধিব পাৰে লগতে তেখেতে কি কৰিছিল গান্ধীজীয়ে সেই সময়ছোৱাত স্বাধীনতা আন্দোলনৰ সমান্তৰালভাৱে সোশ্যাল ৰিফৰ্মছৰ কাৰণে যিখিনি ভাষণ দিছিলে অন্ধবিশ্বাস অস্পৃশ্যতা দূৰ কৰিবলৈ যিখিনি ভাষণ দিছিল সেইখিনি তেখেতে সংকলিত ৰূপত বা তেখেতে লিখিত ৰূপতো প্ৰকাশ কৰিছিল যাতে সমাজখন সংশোধন হ'ব পাৰে সমাজখনলৈ ৰিফৰ্ম আহিব পাৰে 1969 চনত তেখেতৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটে আৰু শেষত 1972 চনত তেখেতে মৃত্যু সাবটি লয় আৰু তেখেত হৈছিল কৰ্কট ৰোগত আক্ৰান্ত আৰু তেখেতে মৃত্যুৰ ঠিক কেইদিনমান আগতে 1972 চনত কি কৰিবলৈ সক্ষম হৈছিল পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এয়া হৈছে তেখেতৰ নামত ভাৰত চৰকাৰে প্ৰকাশ কৰা ডাক টিকটটো আৰু তেখেতৰ 1909 চনত তেখেতৰ গুৱাহাটী চৰকাৰী ছাত্ৰী পলিটেকনিক তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছিল আৰু তেজপুৰ বিশ্ববিদ্যালয় বা তেজপুৰ ইউনিভাৰ্চিটিয়ে তেখেতৰ নামত এটা অধ্যয়ন কেন্দ্ৰও মুকলি কৰিছিল আৰু তেখেতৰ আন যদি আমি জীৱনী গ্ৰন্থসমূহ চাওঁ বা তেখেতৰ বায়োগ্ৰাফিসমূহ তাৰ ভিতৰত আছে পুষ্পলতা দাসে ৰচনা কৰা অগ্নিস্নাতা চন্দ্ৰপ্ৰভা অচ্যুত কুমাৰ শৰ্মাই ৰচনা কৰিছিল চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু হিৰণময়ী দেৱীয়ে ৰচনা কৰিছিলে মুক্তি সংগ্ৰামী চন্দ্ৰপ্ৰভা আৰু অঞ্জলি শৰ্মাই লিখিছিল চন্দ্ৰপ্ৰভা গতিকে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে আজিৰ আলোচনা ইমানতে সামৰণি মাৰিছো কিন্তু তেখেতৰ আলোচনা যদিও শেষ হৈছে তেখেতৰ যিখিনি কীৰ্তি বা তেখেতৰ সাহস বা তেখেতে সমাজখনৰ কাৰণে নাৰী শিক্ষাৰ কাৰণে যিখিনি অৱদান আগবঢ়াই গৈছে সেয়া হয়তো বহু বছৰলৈ বহু প্ৰজন্মৰ কাৰণে সাহস হৈ থাকিব ধন্যবাদ